নমস্কাৰ পৰহি মোৰ ফেচবুক পেজত শিৱসাগৰৰ সন্মানীয় বিধায়ক অখিল গগৈদেৱক লৈ বৈকুণ্ঠ প্ৰিন্স পাঠক বোলাজনে যি ধৰণৰ বিৰূপ মন্তব্য প্ৰকাশ কৰিছিলে তাৰ বিৰুদ্ধে মই এটা ভিডিঅ' আগবঢ়াইছিলোঁ কিন্তু বৰ্তমান বৈকুণ্ঠ প্ৰিন্স পাঠকদেৱে সেই ভিডিঅ'টোৰ গ্ৰহণ হানি সমাজত বেলেগ ধৰণে প্ৰচাৰ কৰি থকা দেখিবলৈ পাইছোঁ প্ৰথম কথা মই সেই ভিডিঅ'টোত কোনো ধৰণৰ সংগঠনক দোষাৰোপ কৰা নাছিলোঁ আৰু কোনো পৰকীয়া প্ৰেমক সমৰ্থন জনায়ো ভিডিঅ'টো কৰা নাছিলোঁ সেই ভিডিঅ'টো আছিল একমাত্ৰ এজন ব্যক্তি আৰু সেইজন হৈছে বৈকুণ্ঠ প্ৰিন্স পাঠক বোলা এই দালালটোৰ ওপৰতে তেওঁ বৰ্তমান প্ৰচাৰ কৰি আছে যে মই পৰকীয়া প্ৰেমক সমৰ্থন জনাইছোঁ আৰু সমৰ্থন জনাই নদী আৰু নাৰী জাগ্ৰত শক্তি অসম নামৰ সেই নাৰী সংগঠনটোকো অপমান কৰি আছোঁ আপোনাৰ মগজটো বেয়া হৈছে নেকি মই তাত কেতিয়া সেইকেইটা শব্দ ক'লো আপুনি দেখাই দিব পাৰিবনে প্ৰথমতে আপুনি এটা কথা কওক লাভ জেহাদ মানে কি আপুনি মোক সেইটো প্ৰশ্ন উত্তৰ দিব লাগিব লাভ জেহাদ মানে কি আৰু অখিল গগৈদেৱে ক'ত লাভ জেহাদ কৰিলে কি প্ৰমাণ আছে আপুনি মোক প্ৰমাণ সহকাৰে দিব লাগিব নহলে আপোনাৰ ওপৰত আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম প্ৰথম কথা হ'ল নদী আৰু নাৰী জাগ্ৰত শক্তি অসমৰ বহুতো কাম কাজ আৰু বহুকেইগৰাকী মহিলাৰ কষ্টক মই সমৰ্থন জনাওঁ তাৰে এগৰাকী হৈছে সেই সংগঠনটোৰ কেন্দ্ৰীয় সভানেত্ৰী জুনমণি বাইদেৱে যিদৰে দেহেক্ৰেহে কাম কৰিছে হয়তো আপোনালোকে নাজানে সেইগৰাকী মহিলাই সংগঠনটোৰ সহায় নলোৱা কিয় অন্তত কাৰো টকা পইচা সহায় নলকে নিজৰ টকাৰে হ'লেও তেওঁ বহুত মানুহক নিস্বাৰ্থভাৱে সহায় কৰি আছে তেওঁ লাগিলে গাড়ী মটৰ নাথাকিলেও স্কুটি চলাই 1000 কিলোমিটাৰ 100 কিলোমিটাৰ গৈও মানুহক সহায় কৰি আছে সেইগৰাকী ব্যক্তিয়ে মহিলাই কিদৰে মহিলাসকলক বাকি মহিলাসকলক একত্ৰিত কৰি মহিলাক সবলীকৰণ কৰিব পাৰি তাৰ বাবে চেষ্টা কৰি আছে সেইগৰাকী মহিলাৰ কাম কাজত মই আপলোড হৈ মই ব্যক্তিগতভাৱে তেওঁক যোগাযোগ কৰিছিলোঁ আৰু বৰ্তমানেও মই সেই বাইদেউক বিভিন্ন কামত সহায় কৰি আছোঁ তেওঁৰ সেইবিলাক কাম এই সংগঠনটোৰ সেইবিলাক কামে মোৰ মন প্ৰাণ চুই যায় আৰু এগৰাকী বাইদেউৰ নাম আছিলে তেওঁ হৈছে গায়ত্ৰী শইকীয়া বাইদেউ এই কেইগৰাকীমান বাইদেৱে ইমান ধুনীয়াকৈ এই সংগঠনটোত থাকি কাম কৰি আছে সেইটো কিন্তু শলাগিবলগীয়া আৰু আপোনালোকে যদি নাজানে আপোনালোকে তেওঁলোকৰ কাম কাজবিলাক চাব দ্বিতীয়তে এই বৈকুণ্ঠ প্ৰিন্স পাঠক বোলা ব্যক্তিজনে যদি সাহস আছে মোৰ লগত লাগিবলৈ আপুনি নিজাববীয়াকৈ লাগক আপুনি এই মহিলা সংগঠনক মহিলাসকলক টানি আনি মহিলাসকলক বিপথে পৰিচালিত কৰি মোৰ হৈ যুঁজিবলৈ বাধ্য নকৰাব সেইটো অতি লাজৰ কথা মানে মোৰ হাঁহি উঠিছে আপোনাৰ ইমান আপুনি ভয়াতুৰ নে যে মোৰ উত্তৰ দিবলৈ আপুনি গোটেই মহিলা সংগঠনক টানি আনিবলগীয়া হৈছে মোৰ কথা হ'ল মই কোনো নাৰী কোনো মহিলা সংগঠনক মই অপমান কৰা নাই সেইটো মোৰ স্পষ্ট কথা আৰু তাত মই কোনো ধৰণৰ সংগঠনৰ নামো লোৱা নাছিলোঁ মোৰ এই ভিডিঅ'টো আছিল মাত্ৰ এই বৈকুণ্ঠ প্ৰিন্স পাঠক বোলাটোৰ ওপৰতে দ্বিতীয়তে পৰকীয়া প্ৰেমক মই সমৰ্থন কৰোঁ বুলি মোক বহুতে অপমান কৰি আছে মই তাত কেতিয়া ক'লোঁ যে মই পৰকীয়া প্ৰেমক সমৰ্থন কৰোঁ আচলতে এই শব্দবোৰ মোৰ মুখত আনিবলৈও লাজ লাগে এই দালাল বৈকুণ্ঠ প্ৰিন্স পাঠকৰ কাৰণেহে মোৰ মুখত এই শব্দবোৰ আনিব লগা হৈছে পৰকীয়া প্ৰেমে কিদৰে ঘৰ 2-4খন ঘৰক নষ্ট কৰি দিব পাৰে সেইবোৰ আমিও জানো কিন্তু এটা কথা পৰকীয়া প্ৰেম অবৈধ নহয় এই কথা আইনেও কৈ থৈছে আচলতে ভাৰতত পৰকীয়া প্ৰেমক এডাল্ট্ৰি অপৰাধ হিচাপে গণ্য কৰা নহয় কিন্তু বিবাহ বিচ্ছেদৰ ভিত্তি হিচাপে গণ্য কৰা হয় ভাৰতীয় দণ্ডবিধিৰ 497 নং ধাৰাত এই পৰকীয়া প্ৰেমক অপৰাধ বুলি কোৱা হৈছিল যদিও কিন্তু 2017 চনত এই পৰকীয়া প্ৰেমক অপৰাধ বুলি গণ্য কৰা নহয় এইটো হৈছে আইনৰ বিষয় তাত মুখ সাঙুৰি অনাৰ কি প্ৰয়োজন আছে মই কোনো কালে পৰকীয়া প্ৰেমক সমৰ্থন কৰোঁ বা নকৰোঁ সেই কথাটো মই সেই ভিডিঅ'টোত উল্লেখ কৰা নাই কিন্তু এই বৈকুণ্ঠ প্ৰিন্স পাঠক বোলাটোৱে সমাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি আছে যে মই পৰকীয়া প্ৰেমক সমৰ্থন কৰি এই নাৰী সংগঠনৰ কাম কৰি থকা সকলক অপমান কৰিছোঁ এই মানুহটোৰ মগজটো বেয়া হৈছে নেকি চাওক আপোনাৰ টিআৰপি ল'বলৈ মন গৈছে বা আপোনাক মোক সমালোচনা কৰিবলৈ মন গৈ আছে সিধাকে সমালোচনা কৰক আপুনি ইনে কাৰোবাক টানি আনি উচতনি দি মোৰ বিৰুদ্ধে জগাব নালাগে গম পাইছেনে মহাশয় আৰু এটা কথা এই বৈকুণ্ঠ প্ৰিন্স পাঠক বোলাজনে এচি গাড়ীৰ ভিতৰত সোমাই মহিলাৰ ওপৰত ভাষণ দি আছে কিন্তু তেওঁ ফিল্ডত নাথাকে দেই মই জনামতে তেওঁ ফিল্ডত নাথাকে তেওঁ তেতিয়াহে ফিল্ডত যায় য'ত পৰকীয়া প্ৰেমৰ কিবা সংসূত্ৰ পায় য'ত তেওঁ সুবিধা ল'ব পাৰে য'ত দালালি কৰিব পাৰে তাতহে তেওঁ গৈ জঁপিয়াইগৈ সেই কথাটো মোক বহু লোকে কৈছে মই প্ৰমাণ পাইছোঁ তাৰ ওপৰত ভিত্তি কৰিহে মই কথাটো কৈছোঁ এই মহিলাসকলক যোনসকল মহিলাই সঁচাকৈ সমাজৰ বাবে কাম কৰি আছে সেইসকল মহিলাক
কোনো কালে সমাজত স্বীকৃতি নিদিয়ে, তেওঁ সংগঠনৰ কোনো কালে স্বীকৃতি নিদিয়ে, কিন্তু তেওঁ এই অবৈধ প্ৰেম বা পৰকীয়া প্ৰেমৰ যেতিয়াই কিবা এটা ওলায় তাতে গৈ তেওঁ তাত জপিয়াই পৰি সুবিধাটো ল'বলৈহে যায়। এই মহিলাসকলে যে মহিলাৰ কাৰণে বহুত আৰু কিবা কিবি ভাল কাম কৰি আছে সমাজত, সেই কামত কিন্তু কোনোদিন অনুপ্ৰেৰণা নজগায়। আৰু এই ব্যক্তিজনে এটা মহিলা সংগঠন খুলি আচলতে মহিলাসকলক অপমানহে কৰি আছে। তেওঁ মহিলাসকলক খটুৱাই আছে, আৰু খটুৱাই আছে অকল এই পৰকীয়া প্ৰেমৰ এই বিষয়টোৰ ওপৰতহে। এই বিষয়টো হৈছে এটা আইনৰ বিষয়। এই বিষয়টোৱে যে এই মহিলাসকলৰ কাৰণে যে লাগি থাকে, এই মহিলাসকলক কিন্তু কেতিয়াবা বিপদত পেলাব। যিসকলে আইনৰ সকলো দণ্ডবিধি জানে সেইসকলে কিন্তু আপোনালোকৰ ওপৰত কেতিয়াবা বিহিত ব্যৱস্থা ল'ব পাৰে। কাৰণ এই পৰকীয়া প্ৰেম হৈছে এটা ব্যক্তিগত বিষয়। হয়, যদিহে সেই পৰকীয়া প্ৰেমে সমাজত পৰিৱেশ বিনষ্ট কৰিছে বা পৰিয়ালটো ধ্বংস কৰিছে, তাৰ কাৰণে আইন কানুন আছে। আপোনালোক কোন হয়? আপোনালোকে যে গৈ সেই সংগঠনটোৰ সেই ঘৰখনত গৈ অশান্তি, আচলতে মহিলাসকলে বা বিবেকবান মহিলাসকলে সেইটো কামত নাযায় কিন্তু দেই। এই বিষয়টোত, এই পৰকীয়া বিষয়টোত যায় কেৱল এই বৈকুণ্ঠ প্ৰিন্স পাঠক বোলাটোহে, আৰু গৈ তাত দালালি কৰে, কিদৰে পইচা খাব পাৰি তাৰ হিচাপ নিকাচ কৰিবলৈহে তাত সোমাই গৈ। এইবিলাক কথা আমি শুনিবলৈ পাইছোঁ। মহাশয়, আপোনাৰ যুক্তি আছে যদি এই বিষয়ত মাতক, মোক উত্তৰ দিব। আৰু লগতে আপুনি মহিলাসকলক টানি আনি মোৰ বিৰুদ্ধে উচতোৱাৰ কোনো প্ৰয়োজন নাই। মই কোনো সংগঠন, মই কোনো মহিলাক লৈ অপমান কৰা নাই। মই আহোম ৰমণী গম পাইছেনে? মই আপোনাতকৈ বেছি মহিলাৰ কাৰণে যুঁজি আছোঁ, যুঁজিম। আপুনি ওপৰতে দালালি কৰি মহিলাৰ কাৰণে মই কাম কৰিছোঁ বুলি দেখাই থাকি লাভ নাই। আপোনাৰ চৰিত্ৰ জনাই জানে। আৰু এটা কথা, দ্বিতীয়তে তেওঁ কৈছে মই সংগঠন কৰি অখিল গগৈদেৱৰ দৰে সম্পত্তি গোটোৱা নাই, কাজিৰঙা অৰ্কিড পাৰ্ক সম্পত্তি গোটোৱা নাই বোলে। আপুনি অখিল গগৈ যদি ক'ৰবাত অবৈধ সম্পত্তি আছে, আপুনি তাৰ কাৰণে আইনী ব্যৱস্থা গ্ৰহণ কৰক। অখিল গগৈদেৱে অতীতৰ পৰা কৈ আছে আপোনালোকে মোৰ ওপৰত সকলো ব্যৱস্থা গ্ৰহণ কৰক, মোৰ ক'ত কি সম্পত্তি আছে আপোনালোকে দেখাই দিয়ক। অৰ্কিড পাৰ্কখন কি হয় আপুনি জানেনে? আপুনি যদি নাজানে অৰ্কিড পাৰ্কখনত এবাৰ আহিব, আপুনি তাত আহি অনুভৱ কৰিব পাৰিব অৰ্কিড পাৰ্কখন আচলতে অসমৰ বাবে কি এটা ডাঙৰ অৱদান। আৰু সেইটো অখিল গগৈৰ ব্যক্তিগত সম্পত্তি নহয়, সেয়া হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে সেই দুৰ্গাপুৰ অঞ্চলৰ গাঁৱৰ ৰাইজৰ অৱদান। এটা ডাঙৰ বৃহৎ অনুষ্ঠান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চোৱাৰ লগতে মানুহে দেশ বিদেশৰ পৰা আহি অৰ্কিড উদ্যানত যি এক আনন্দ পায় সেইটো আপুনি অন্তত নুবুজিব। আপুনি ৰাজনীতিৰ কাৰণে অৰ্কিড পাৰ্কখনক টানি আনিছে, কিন্তু অৰ্কিড উদ্যানখন আচলতে ৰাজনীতিৰ বিষয় হ'ব নোৱাৰে। তাত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে 200ৰো অধিক নিবনুৱাক সংস্থাপন দি ৰাখিছে। তাৰ ওচৰৰ গাঁওখনৰ সমগ্ৰ ৰাইজে তাত ব্যৱসায় কৰি ঘৰ চলাই আছে। সেই অনুষ্ঠানটোক আপুনি ৰাজনীতিকৰণ কৰিবলৈ নাযাব। সেই অনুষ্ঠানে অসমত এটা ডাঙৰ নিবনুৱা সমস্যাক সমাধান কৰি থকাৰ লগতে ই এক অসমৰ কাৰণে এটা অৱদান। আপুনি অন্ততঃ সেই অনুষ্ঠানটোক সন্মান কৰিব নাজানিলেও অসন্মান নকৰিব। আপোনাৰ তাত কোনো অধিকাৰ নাই। আৰু আপুনি মোক এটা উত্তৰ দিব লাগিব, এই লাভ জিহাদ কি হয় সেইটো প্ৰশ্ন আপুনি মোক উত্তৰ দিব লাগিব। অখিল গগৈ ক'ত লাভ জিহাদ কৰিলে? আৰু এইবিলাক শব্দ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখত আমি শুনিবলৈ পাওঁ। আপোনালোকে ধেমা ধৰাখিনিয়ে সেই শব্দবোৰ ব্যৱহাৰ কৰি যাকে তাকে অপমান কৰি নাথাকিব। আৰু মোক কৈছে মই অখিল গগৈ ভাগিনীয়েক। চাওক, মই কাৰোবাৰ ভাগিনীয়েক হয় কিবা হয় মোৰ সেইবিলাক কথা নাই। মই হৈছোঁ প্ৰথম অসমৰ এগৰাকী নাগৰিক। মই সচেতন নাগৰিক। মই কিবা বেয়া দেখিছোঁ মই তাত মাত মাতিম। তাত আপুনি মোক কাৰোবাৰ লগত সম্বন্ধ টানি আনি মোক কিবা কিবি কথা কৈ থাকিব, সেইবিলাক আচলতে কথাও নহয়। মই কাৰোবাৰ ভাগিনীয়েক হৈ মই দালালি কৰিবলৈ যোৱা নাই, মই ঠিকা ঠুকলি ল'বলৈ যোৱা নাই, মই শিৱসাগৰ উন্নয়নত বাধা দিবলৈ যোৱা নাই। মই কিদৰে তেওঁৰ ভাগিনীয়েক হৈও মই কিদৰে শিৱসাগৰত সকলো সমস্যা সমাধান হয়, অসমৰ সকলো সমস্যা সমাধান হয়, মই তাতহে গুৰুত্ব দি আছোঁ। শিৱসাগৰ যদি কিবা মই হোৱা কোনোবাই যদি মই সামাজিক মাধ্যমত দেখোঁ যে শিৱসাগৰ এইটো কাম হোৱা নাই, মই লগা লগ স্ক্ৰীনশ্বট ৰাখি মই তেওঁৰ PA বা মই অখিল গগৈদেৱক ব্যক্তিগতভাৱে জনাই দিওঁ এইটো বিষয়ত আপুনি চাব। মই সেইটো কাম কৰি আছোঁ। মই অখিল গগৈৰ ভাগিনীয়েক হৈ মই সুবিধা ল'বলৈ যোৱা নাই, বুজিছে নহয়? মই সুবিধা ল'বলৈ যোৱা নাই। আপুনি হৈছে এটা দালাল, পৰকীয়া প্ৰেমৰ নামত ধন দাবী কৰি থকা এটা দালাল। পৰকীয়া প্ৰেমৰ সমৰ্থনত এগৰাকী যুৱতী এটা ভিডিঅ' দিছে আৰু মোক সাংঘাতিক ধৰণে সমালোচনা কৰিছে। 1 মিনিটো স্কিপ নকৰাকে ভিডিঅ'টো চাওক মহিলাসকলে, যে মই আপোনালোকৰ হৈ মাত মাতি আছোঁ, আপোনালোকৰ কথা চিন্তা কৰিছোঁ, দুৰ্ভগীয়া পুৰুষসকলৰ কথা চিন্তা কৰিছোঁ। কিন্তু এনেকে যদি বিধায়কৰ পৰিয়ালৰ মানুহে মোক ভাবুকি দিয়ে, কথা কয়, মই কেনেকৈ আপোনালোকৰ হৈ কাম কৰিম কওক? নদী আৰু নাৰী জাগ্ৰত শক্তি অসমৰ সদস্যসকলে আপোনালোকৰ হৈ কেনেকৈ কাম কৰিব কওক? শুনি লওক। নমস্কাৰ। অসমত ক'ত পৰকীয়া প্ৰেম হৈছে, ক'ত পৰকীয়া প্ৰেমৰ জুতি ল'ব পাৰি বা ক'ত পৰকীয়া প্ৰেমৰ জোৰা টাপলি মাৰিব পাৰি, সেইবোৰ কামতে ব্যস্ত থকা এটা দালাল
এই যে কথাকেইটা ক'লে এই কথাকেইটাই কিমান মহিলাক আঘাত দিছে হয়তো এই মহিলাগৰাকীয়ে বুজি পোৱা নাই আৰু এওঁ নিজকে বহুত ভাল ভদ্ৰ কিন্তু এওঁ মুখৰ ভাষা অতি অসভ্য সমালোচনা কৰক কিন্তু পৰকীয়া প্ৰেমক সমৰ্থন কৰি জুতি লোৱা শব্দৰ অৰ্থ কি ভণ্টি মই বুজি পোৱা নাই আপুনি জুতি লৈ পাইছে নেকি এই ভিডিঅ' বনোৱা ছোৱালীগৰাকীক কৈছো আপোনাৰ জনৈক পাত্ৰ নামৰ ছোৱালীগৰাকীক মই প্ৰশ্ন কৰিছো বিধায়কৰ ভাগিনীয়েকক যে আপুনি পাইছে নে আপোনাৰ কোনোবা ৰিলেটিভে পাইছে পৰকীয়া প্ৰেমৰ জুতি লৈ ইয়াৰ অৰ্থ কি বুজি নাপালো আপোনাৰ মামাক মই ৰাজনৈতিক অৰাজনৈতিকভাৱে কোনোবা সংবাদ মেলত সমালোচনা কৰিছো সেই সমালোচনাৰ উত্তৰ ভাষা সেই বিষয়ে হ'ব লাগে কিন্তু মোৰ ব্যক্তিগতকৰণ কৰি পৰকীয়া প্ৰেমটো আপুনি উৎসাহিত কৰাৰ আপোনাৰ কোনো অধিকাৰ নাই নদী আৰু নাৰী জাগ্ৰত শক্তি অসম আৰু অসমৰ মহিলা সমাজে পৰকীয়া প্ৰেমক সমৰ্থন নকৰে আপুনিও সমৰ্থন কৰিব নোৱাৰিব স্পষ্ট কথাৰে কৈছো সিধা কথাৰে কৈছো যিমানেই যি নকক এই সংগ্ৰাম কেতিয়াও স্তব্ধ নহয় আমি বুজি পাওঁ মই এজন পুৰুষ হৈও বুজি পাইছো আপুনি এগৰাকী নাৰী হৈও বুজি পোৱা নাই কিমান নিম্ন মানদণ্ডৰ নিকৃষ্ট মানদণ্ডৰ আপুনি হ'ব লাগিব কাক উৎসাহিত কৰিছে পৰকীয়া প্ৰেম কৰা মানুহখিনিক উৎসাহিত কৰিছে পৰকীয়া প্ৰেম কৰিলে কি কি অসুবিধা হয় আপুনি জানেনে এখন সমাজত প্ৰভাৱ পৰে কালি এটা মোলে ফোন কল আহিছে 8 মহীয়া এটা সন্তান এৰি থৈ মাক পলাই গুচি গৈছে সেই 8 মহীয়া ল'ৰাটোক দুগ্ধপান কৰিবৰ কাৰণে মাতৃ বিচাৰি ফুৰিছে আপুনি এবাৰ ভাবক আপোনাৰ ঠাইত ৰৈ যে কিমান কষ্টকৰ হ'ব পাৰে সেই সময়খিনি মোৰ এটা সন্তান আছে তাৰ এতিয়া বয়স হৈছে 13 মাহ 14 মাহ সেই ল'ৰাটোৱে মাক দেউতাকক কেনেকৈ বিচাৰে সেইটো মই উপলব্ধি কৰিব পাৰো কাৰণ মই এজন দেউতাক আপুনি এতিয়ালৈকে বিয়া হোৱা নাই চাগে আপোনাৰ সন্তান নাই চাগে সেইকাৰণে আপুনি উপলব্ধি কৰিব পৰা নাই আইনীভাৱে ডিভোৰ্স হৈ কোনোবাই বিয়া পাতিছে তাত নদী আৰু নাৰী জাগ্ৰত শক্তি অসম আৰু বৈকুণ্ঠ প্ৰিন্সে ক'ব লগা কথা একো নাই আৰু বৈকুণ্ঠ প্ৰিন্সৰ এইটো অকলে বৈকুণ্ঠ প্ৰিন্সে কৰা সংগঠন নহয় মই জুতি ল'বলৈ যোৱা নাই ইয়াতে অসমৰ ভিন্ন প্ৰান্তৰ নাৰীসকলে এটা শক্তি গঠন কৰি লৈছে যিটো শক্তি অদম্য হত সেই শক্তিটোৱে কাম কৰি আছে অকল মই কৰা নাই ইয়াত মোৰ আপোনালোকৰ মামাই যেনেকৈ এটা ৰাজনৈতিক দল চলাই আছে তেনেকৈ তাত যেনেকৈ একছত্ৰী সম্ৰাট আমাৰ ইয়াত সেইটো নহ'ব আমাৰ ইয়াত সকলোৱে মিলি জুলি আলোচনা কৰাৰ পাছত এটা ডিচিশ্যন লয় মই যদি কওঁ আমুকত নাযাবি আমুকটো নকৰি মানি নলয় তেওঁলোকে নিজৰ মতে কৰে তেওঁলোকো সুস্থ আপোনাৰ দৰে অসুস্থ নহয় তেওঁলোক সুস্থ নাৰী সুস্থ সমাজ সৃষ্টি কৰিবৰ কাৰণে ওলাই আহিছে আমাৰ লগত কিয় অসুবিধা দালাল বুলি ক'বলৈ ভাল প্ৰমাণ দিবলৈ বহুত টান আপুনি মোক দালাল বুলি কৈছে মই কেনেকৈ থাকো মোৰ লাইফষ্টাইল চাব মোৰ গুৱাহাটীত আপোনালোকৰ মামাৰ দৰে সম্পত্তি নাই মই সংগঠন কৰাৰ কথা কয় মই সংগঠন কৰি গুৱাহাটীত মাটি কিনিব পৰা নাই মই সংগঠন কৰি কাজিৰঙাৰ দৰে তাত মই পাৰ্ক খুলিব পৰা নাই মই সংগঠন কৰি তেজপুৰৰ ফালে 80-90 বিঘা মাটি কিনিব পৰা নাই মই সংগঠন কৰি আগে পিছে মই 4-5খন গাড়ী ঘূৰাব পৰা নাই মই সংগঠন কৰি উচ্ছেদিত বাংলাদেশীৰ পক্ষ ল'ব পৰা নাই মই সংগঠন কৰি গুৱাহাটীলৈ মানুহ মাতি আনি আন্দোলন কৰাই এজন শ্ৰমিকৰ গাত জুই লগাই মই তেওঁক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা নাই এইখিনি কথা পাহৰি নাযাব আপোনালোকৰ শীৰ্ষ নেতৃত্বক মই বাৰে বাৰে কৈ আছিলো মেছেজ কৰিছিলো যে আপোনালোকৰ লৰাই মোৰ বিৰুদ্ধে বেয়াকে এনেই লিখি থাকে বেয়া নালাগেনে ৰাজনৈতিক অৰাজনৈতিক সমালোচনা বিলাক বুজি পাব ব্যক্তিগতকৰণ নকৰিব যদি ইমানখিনি শিক্ষাগত অৰ্হতা নাই তেনেহলে আপোনালোকে সমালোচনাৰ পৰা বাহিৰত থাকিব ফেচবুকটো হ'ল বুলিয়ে ভিডিঅ' এটা দিয়াটোৱে দায়িত্ব আৰু কৰ্তব্য নহয় উত্তৰবিলাক প্ৰশ্নবিলাক স্পষ্ট শুদ্ধ হ'ব লাগে সিদিনা মই আপোনালোকৰ মামাক মই ৰাজনৈতিক তেওঁক এটা প্ৰশ্ন অৰাজনৈতিক এটা বাতাবৰণত ৰাজনৈতিক এটা প্ৰশ্ন আৰু অৰাজনৈতিক এটা প্ৰশ্ন মই আপোনালোকৰ মামা তথা আপোনাৰ এটা সমষ্টিৰ বিধায়কলৈ মই প্ৰশ্ন উত্থাপন কৰিছো সেইটো সুস্থভাৱে কৰিছো তাত মোৰ দুই এটা শব্দ ইফাল সিফাল হ'ব পাৰে তেওঁ কয় তাৰ উত্তৰটোহে লাগে আপুনি আকৌ পৰকীয়া প্ৰেমৰ কথা আনি পেলাই অসমৰ মহিলা সমাজক বিপথে পৰিচালিত নকৰিব বেয়া কামক উৎসাহিত দিব নোৱাৰে আপুনি যিমান ডাঙৰ বিধায়কৰ ভগ্নী নহওক কিয় যিমান ডাঙৰ বিধায়কৰ যিমান দল সংগঠনে আপোনাক ছাপোৰ্ট নকৰক কিয় পৰকীয়া প্ৰেম ডিঙি কাটা গলেও মই সমৰ্থন নকৰো আৰু ইয়াৰ বিৰুদ্ধে অভিযান চলি আছে অনাগত দিনত নদী আৰু নাৰী জাগ্ৰত শক্তি অসম আৰু শক্তিশালী হ'ব
প্ৰত্যেক দিনাই আমাৰ এই সংগঠন এই শক্তিত সংগঠন বুলি নকওঁ সংগঠন বুলি ক'লে ভাবিব যে ইয়াতে আমাৰ নদী আৰু নাৰী জাগ্ৰত শক্তি অসমত কংগ্ৰেছ বিজেপি এজেপি এজেপি আৰু বিভিন্ন যিমানবিলাক সংগঠন মানে ৰাইজৰ দল আৰু যিমানবিলাক ৰাজনৈতিক দলৰ মানুহ আছে তেওঁলোকো আছে ইয়াতে এইটো 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 আপোনালোকৰ নিচিনাকে তেনেকুৱা সংগঠন নহয় এইটো এটা শক্তি ইয়াত বহুত ডাঙৰ ডাঙৰ মানুহ আছে বহু প্ৰাক্তন আৰক্ষী বিষয়া আছে মই এটা চেষ্টা কৰিছোঁ এই চেষ্টাটোক বাধা নিদিব বেলেগভাৱে কওক কি দালালিগিৰি কৰিছোঁ প্ৰথম এই সংগঠন খুলিয়ে মানুহক পইচা লোৱা বন্ধ কৰাই দিছোঁ বেয়া কাম কৰিছোঁ নেকি কিয় এইটো বিষয়ত কিয় আপোনালোকৰ গা খজুতি লাগে মই এজন পুৰুষ যিজনে মাত মাতি আছোঁ মোৰ এতিয়া পিছফালে এনেকুৱা ধৰণৰ শক্তিশালী কিছুমান নাৰী আছে যি নাৰীয়ে সদায় মোক শক্তি দিয়ে লাজ পাব লাগে চৰম পাব লাগে দুখ লাগিব লাগে আপোনাৰ আপুনি এগৰাকী নাৰী হৈ নাৰীৰ বেদনাখিনি বুজিব লাগে যদি মই এজন পুৰুষ হৈ বুজি পাইছোঁ মই আপোনালোকক আগতেও কৈছোঁ যে মই এজন ভুক্তভোগী পুৰুষ যাৰ বাবে মই আজি এতিয়া নহয় যাৰ বাবে মই এই কথাখিনি মই ৰাইজৰ মাজত নিছোঁ আৰু এখন সংগ্ৰাম আৰম্ভ কৰিছোঁ আমি অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা কিবা এটা প্ৰশ্ন উত্থাপন কৰিলোঁ ইনা সংবাদ মেলত প্ৰয়োজনত জনৈক গগৈ ডাঙৰীয়াই বিধায়ক জনৈক গগৈ ডাঙৰীয়াই উত্তৰ দিব আপোনালোকৰ ল'ৰাবিলাক আপোনালোকৰ মানুহবিলাকক কিয় ইমান অশিক্ষিত শিষ্টাচাৰ দিছে আপুনি যে কা আন্দোলনৰ কথা কৈছে এফালে আপোনালোকৰ মোমাইদৈয়ে কৰা গুৱাহাটী আন্দোলনটোৰ কথা মনত আছেনে নাপায় এইবিলাক নকৰিব আপোনালোকৰ ভাল কামত সদায় সহযোগিতা কৰিছোঁ অসমীয়া ছোৱালী হিচাপে বোৱাৰী হিচাপে সন্মান কৰোঁ এই সন্মানক অসন্মানিত কৰিবলৈ বাধ্য নকৰিব আপোনাক বহুত মানুহে প্ৰশ্ন কৰি আছে উত্তৰ দিয়ক পৰকীয়া প্ৰেমৰ জুতি লোৱা শব্দৰ অৰ্থ কি বহি দিব লাগে আমি ভয় খোৱা মানুহ নহয় বাঘৰ পোৱালি হয় আপুনি যেনেকৈ ভাবিছে আপুনি বাঘৰ বংশধৰ আমিও বাঘৰ বংশধৰেই হয় আমাৰ এই সংগ্ৰামখন কেতিয়াও আপুনি বাধা দিব নাপায় দুখ লাগে বহুত মানুহ কষ্টত আছে বহুত নাৰী কষ্টত আছে বহু পুৰুষ কষ্টত আছে আপুনি এইটো ফিল কৰিব নোৱাৰিব মই বৰ দুখ পাইছোঁ এই কথাটো কোৱাৰ কাৰণে বাকী বেলেগ কথা কওক জুতি পোৱা মিন্স কি অকণো বেয়া নালাগেনে এইবিলাক শব্দ ফেচবুকত অলপ দিনৰ আগত অন্য এজন শৃংখলক আপুনি বহুত বেয়াকৈ ক'লে এজন ল'ৰাক আপোনাৰ একেবাৰে ভাই বা ককাই সদৃশ মানুহ এজনক কেনেকৈ সমালোচনা কৰিব আপুনি সেই বস্তুটো কিয় ভাষাটো শিকা নাই ভাষাটো শিকক সমালোচনাৰ ভাষা আছে আপোনালোকৰ ল'ৰাবিলাকক শিকাওক সমালোচনা কেনেকৈ কৰে ব্যক্তিগতকৰণ কৰি মইতো এইবিলাক একো গুৰুত্ব নিদিওঁ যিমান লিখি থাকিলোঁ মই কাৰো উত্তৰ দিয়া নাই আপোনাক অকণমান শিক্ষিত ছোৱালী বুলি ভাবি যিহেতু আপুনি চেঞ্চিটিভ বিষয় এটা কথা ক'লে কাৰণে মই আপোনাক উত্তৰটো দিছোঁ আদাৰৱাইজ মই আপোনাকো উত্তৰ নিদিলোহেঁতেন কিন্তু নদী আৰু নাৰী জাগ্ৰত শক্তি অসমে কাম কৰি আছে আৰু মই তাৰে সচিব হিচাপে কাম কৰি আছোঁ এতিয়া আৰু শক্তিশালী হ'ল অসমীয়া যুৱ মঞ্চৰ মই অসম প্ৰান্তৰ মুখ্য সাংগঠনিক সম্পাদক গতিকে এতিয়া আমি আৰু নাৰীখিনিক সহায় কৰিব পাৰিম সেই উদ্দেশ্য লক্ষ্য আগত ৰাখিয়ে মই কাম কৰিছোঁ উদ্দেশ্য লক্ষ্য সৎ আৰু আপোনাৰ কমেণ্টত দিছে যিসকল ল'ৰা মোৰ লগত আছে আগৰ পৰা তেওঁলোকে গম পায় যে মই কেনেকুৱা ধৰণে কাম কৰোঁ আপোনাৰ দৰে আপোনাৰ মামাৰ দৰে মই ডাঙৰ সংগঠন বনাবলৈ নাযাওঁ বা ডাঙৰ মানুহ হ'বলৈ নাযাওঁ মোক ইমান নালাগে অৰাজনৈতিক দল কৰি ৰাজনৈতিক দল খুলিছে টকা ক'ত পালে আপুনি যে মোক প্ৰশ্ন কৰিছে মই আন্দোলন কৰি পইচা লওঁ পৰকীয়া প্ৰেমৰ হেৰি কৰি পইচা লওঁ মোৰ একো পইচা নাই মোৰ একাউণ্ট চেক কৰক আপোনাৰ মামাৰ একাউণ্ট চেক কৰক এইবিলাক কথা নক'ব নদী আৰু নাৰী জাগ্ৰত শক্তি অসমে ক্ষমা নকৰিব এইটো কথা আপুনি ভাবিছে নেকি চেলেঞ্জ যদি কৰিছে একচেপ্ট কৰিছোঁ ধাৰাবাহিকভাৱে প্ৰতিবেদন চলি থাকিব পৰকীয়া প্ৰেমক সমৰ্থন কোনেও কৰিব নোৱাৰিব ভাড়াঘৰত অবৈধ প্ৰেমিক প্ৰেমিকা কোনেও ৰাখিব নোৱাৰিব স্পষ্ট কথা তাৰ কাৰণে আমাৰ যি হয় হ'ব এনেকুৱা কথা নক'ব ভদ্ৰ হওক সীমচিন হওক ঠিক আছে মোক বেয়াকৈ ক'লে মই কেতিয়াও 1% মই কষ্ট নাপাওঁ মই শুনি মোৰ হৈ গ'ল কিন্তু এই পৰকীয়া প্ৰেমক সমৰ্থন কৰি নক'ব অকণমান উপলব্ধি কৰিব ইতিমধ্যে আপোনালোকে সামাজিক মাধ্যমৰ যোগেদি বহুখিনি কথাই গম পাইছে যে এইগৰাকী যুৱতীয়ে বৈকুণ্ঠ প্ৰিন্স পাঠক দাদাক বহুখিনি কথাই কৈ গৈছিলে আৰু লগতে বৈকুণ্ঠ প্ৰিন্স পাঠক দাদাৰ এইগৰাকী যুৱতীৰ ওপৰতো এটা ভিডিঅ' দিছিলে সামাজিক মাধ্যমত চৰ্চাত থকা এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ আপোনালোকে কমেণ্টৰ যোগেদি জনাবলৈ নাপাহৰিব যে কোন সঁচা কোন মিছা তেওঁলোক দুগৰাকীয়ে নিজৰ মত প্ৰকাশ কৰিলে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব লাইক এটা কৰি দিব কমেণ্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বেছি ধন্যবাদ থাকিল